ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত ক্লাছ 7ৰ ইংলিছ টেক্সট বুকৰ লেচন 3ৰ প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা। ভিডিঅ'টি ভাল লাগিলে লাইক দি কমেণ্ট কৰিবলৈ নাপাহৰিবা। এই লেচনটিত এন ফ্ৰাংকৰ চমু বৰ্ণনাৰ লগতে তাইৰ ডায়েৰীৰ বিষয়ে কিছু কথা তুলি দিয়া হৈছে। মই প্ৰশ্ন উত্তৰসমূহ দিয়াৰ আগতে তোমালোকক তাইৰ বিষয়ে অলপ ক'বলৈ বিচাৰিছোঁ। প্ৰকৃততে এন ফ্ৰাংক জাৰ্মানীৰ এটা ইহুদী পৰিয়ালৰ ছোৱালী আছিল। সেই সময়ত ইহুদীসকল জাৰ্মানীৰ শাসক হিটলাৰ আৰু তেওঁৰ নাজী বাহিনীৰ আক্ৰমণৰ লক্ষ্য আছিল। সেয়ে এনহাতৰ পৰিয়ালটো জাৰ্মানীৰ পৰা নেদাৰলেণ্ডলৈ গুচি গৈছিল। 1942 চনৰ 6 জুলাই তাৰিখে নাজী বাহিনীৰ পৰা নিজকে বচাবলৈ এনহাতে এটা গোপন কক্ষত লুকাই আছিল। লুকাই থকা অৱস্থাতে তেওঁলোক নানা বিপদ বিঘিনিৰ সন্মুখীন হৈছিল। 1944 চনত নাজী বাহিনীৰ ওচৰত তেওঁলোকে ধৰা পৰিছিল আৰু তেওঁলোকক কনচেনট্ৰেশ্যন কেম্পত ৰাখিছিল। 1945 চনত সেই কেম্পতে এন ফ্ৰাংকৰ মৃত্যু হৈছিল। এতিয়া আমি পাঠত থকা এক্টিভিটিবোৰলৈ আহোঁ। লেচন 3 এক্টিভিটিজ। 1. Let's see how much we have understood. আমি কি বুজি পালোঁ চাওঁ আহা। এই নম্বৰ কুৱেশ্যন আছে, Where was Anne Frank from? এনচাৰ মই অসমীয়াটো অলপ বুজাই দি গৈছোঁ। কুৱেশ্যন নম্বৰ এ, Where was Anne Frank from? এন ফ্ৰাংক ক'ৰ আছিল? এনচাৰ হ'ব এন ফ্ৰাংক was from the Netherlands. এন ফ্ৰাংক নেদাৰলেণ্ডৰ আছিল। বি নম্বৰ কুৱেশ্যন, How has the voice of Anne Frank reached out across continents and generations? এন ফ্ৰাংকৰ কণ্ঠই কেনেকৈ বিভিন্ন মহাদেশ আৰু পিছৰ প্ৰজন্মলৈ বিস্তাৰিত হৈছিল বা প্ৰসাৰিত হৈছিল? এনচাৰত লিখিবা, The voice of Anne Frank has reached out across continents and generations with the help of her diary. এন ফ্ৰাংকৰ কণ্ঠই বিভিন্ন মহাদেশ আৰু পিছৰ প্ৰজন্মলৈ তাইৰ ডায়েৰীৰ সহায়ত বিস্তাৰিত হৈছিল। তাৰপিছত চি নম্বৰত দিয়া আছে কুৱেশ্যন, What did Anne Frank see lying on the table among her other birthday presents? এন ফ্ৰাংকৰ জন্মদিনৰ উপহাৰবোৰৰ লগত আৰু কি পৰি থকা দেখা পাইছিল? এন ফ্ৰাংকে তাইৰ বাৰ্থডে প্ৰেজেণ্টছ জন্মদিনৰ উপহাৰবোৰৰ লগত টেবুলত আৰু কি পৰি থকা দেখিছিল? এনচাৰত লিখিবা, Anne Frank saw camera obscura, a party game, lots of sweets, chocolates, a puzzle, brooch, tales and legends of the Netherlands, etc. lying on the table among her other birthday presents. Anne Frankে তাইৰ জন্মদিনৰ উপহাৰবোৰ টেবুলৰ ওপৰত পৰি থকা দেখিছিল। তাইৰ অন্য উপহাৰবোৰৰ লগতে আৰু কিছু উপহাৰ পৰি থকা দেখিছিল। সেইবিলাক হ'ল কেমেৰা অবস্কুৰা, এ পাৰ্টি গেম, লটছ অফ চুইট, কিছু মিঠাই, চকলেট, পাজল, ব্ৰুচ, টেলছ এণ্ড লিজেণ্ডছ অফ দ্য নেদাৰলেণ্ডছ বুলি এখন কিতাপ তাইৰ জন্মদিনৰ অন্য উপহাৰবোৰৰ লগত পৰি থকা দেখিছিল। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত তোমালোকে চাবা। 2 নম্বৰ কুৱেশ্যন, Why did Anne Frank remain in her bed lying till 6:45 on her birthday? এন ফ্ৰাংকে কিয় তাইৰ জন্মদিনৰ দিনাখন 6:45 জন্মদিনৰ দিনাখন
7 বজালৈকে 7 বাজিবলৈ 15 মিনিট থকালৈকে কিয় তাইৰ বিচনাত পৰি আছিল? এনচাৰত লিখিবা এন ফ্ৰেংক ৰিমেইন in her bed lying till 6:45 on her birthday because she was not allowed to get up on that hour by her family. এন ফ্ৰেংকে তাইৰ জন্মদিনৰ দিনাখন 7 বাজিবলৈ 15 মিনিট থকালৈকে বিচনাতে পৰি আছিল কাৰণ তাইক সেইদিনা বা সেই সময়ত তাইৰ পৰিয়ালে উঠিবলৈ অনুমতি দিয়া নাছিল। এনেকৈ লিখিলে হ'ব। মই যিমান পাৰোঁ সহজকৈ তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ, তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা, নিশ্চয় তোমালোকে ভাল পাবা। তাৰপিছত নম্বৰ কুৱেশ্যন আছে হু ডাজ ইউ ইন দ্য লেচন ৰেফাৰ টু? পাঠটিত তুমি বুলি কাক সম্বোধন কৰিছে? এনচাৰ ইউ ইন দ্য লেচন ৰেফাৰ টু এনছ ডায়েৰী। ইউ অৰ্থাৎ তুমি বুলি পাঠটোত এনৰ ডায়েৰীখনক সম্বোধন কৰা হৈছে, সম্বোধন কৰিছে। এফত আছে হোৱাট ইজ কেমেৰা অবস্কিউৰা? কেমেৰা অবস্কিউৰা কি? এনচাৰ কেমেৰা অবস্কিউৰা ইজ এন ইনষ্ট্ৰুমেণ্ট ফৰ প্ৰজেক্টিং অৰ ড্ৰয়িং ইমেজ। কেমেৰা অবস্কিউৰা হ'ল এটা যন্ত্ৰ য'ত প্ৰজেক্ট কৰা হয়, অৰ্থাৎ প্ৰকল্পবিলাক কৰা হয় আৰু ইমেজ অৰ্থাৎ প্ৰতিচ্ছবি অংকন কৰা হয়। তাৰপিছত জি আছে হু ৱেলকাম এন ইন দ্য ডাইনিং ৰুম। এন ফ্ৰেংকক কোনে ডাইনিং ৰুমলৈ ৱেলকাম অৰ্থাৎ স্বাগতম জনাইছিল? এনচাৰ এন received a warm welcome from Murti the cat in the dining room. এন ফ্ৰেংকক মূৰ্তি নামৰ এটা মেকুৰীয়ে ৱেলকাম অৰ্থাৎ সম্ভাষণ জনাইছিল। এইচত আছে এইচ নম্বৰ কুৱেশ্যন Why does Anne Frank think that it is an odd idea for someone like her to keep a diary? এন ফ্ৰেংকে কিয় ভাবিছিল? হোৱাই ডাজ কিয় ভাবিছিল যে তাইৰ নিচিনা এগৰাকী ছোৱালীয়ে ডায়েৰী লিখাটো এটা অড আইডিয়া অৰ্থাৎ অদ্ভুত ধাৰণা বা আশ্চৰ্যকৰ ধাৰণা। তাই কিয় ভাবিছিল? এনচাৰত দিছোঁ চোৱা। Anne Frank thinks that it is an odd idea for someone like her to keep a diary as she thought why anyone would be interested in a 13-year-old diary. এন ফ্ৰেংকে ভাবিছিল যে কোনোবাই তাইৰ নিচিনা এজনী 13 বছৰীয়া ছোৱালীৰ দিনলিপিত কিয় আগ্ৰহী হ'ব, কিয় ইণ্টাৰেষ্ট দিব। সেইবাবেই তাই ডায়েৰী লিখাটো এটা অদ্ভুত ধাৰণা অড আইডিয়া বা আশ্চৰ্যকৰ ধাৰণা বুলি কৈছিল বা ভাবিছিল। তাৰপিছত আছে আই নম্বৰত আছে কুৱেশ্যন হাউ ডাজ এন ফ্ৰেংক ডিছক্ৰাইবছ হাৰ ফিলিংছ ইন ওৱান অফ হাৰ স্লাইটলি মেলানচলি ডেইজ? এন ফ্ৰেংকে হতাশাৰ দিনৰ ভাৱনাবোৰক কেনেদৰে বৰ্ণনা কৰিছিল? এনচাৰ এন ফ্ৰেংক ডিছক্ৰাইবছ হাৰ ফিলিংছ বাই ছেয়িং পেপাৰ ইজ মোৰ পেচেণ্ট দেন মেন ইন ওৱান অফ হাৰ স্লাইটলি মেলানচলি ডেইজ। এন ফ্ৰেংকে বৰ্ণনা কৰিছিল তাইৰ অনুভৱবোৰ এনেদৰে কৈ পেপাৰ ইজ মোৰ পেচেণ্ট দেন মেন কাগজ মানুহতকৈ কাগজৰ ধৈৰ্য বেছি।
মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি কৈ এন ফ্ৰাংকে তাইৰ যিবিলাক ভাৱনা সেইবিলাক ডেছক্ৰাইব কৰিছিল, অৰ্থাৎ বৰ্ণনা কৰিছিল। যে নম্বৰত আছে হু ইজ কিটি। কিটি কোন? এনচাৰত লিখিবা কিটি ইজ এন ফ্ৰাংকছ ডায়েৰী। কিটি হ'ল এন ফ্ৰাংকৰ ডায়েৰী। এন ফ্ৰাংকৰ ডায়েৰীখনৰ নাম হ'ল কিটি। এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যন কিতাপত দিয়া আছে। ৰিড দ্য টেক্সট এণ্ড ৰাইট দ্য ডেটছ ৰিলেটেড টু এন ফ্ৰাংকছ লাইফ। ইয়াতে কিতাপখন পঢ়িবলৈ কোৱা হৈছে। তাৰপিছত এন ফ্ৰাংকৰ জীৱনৰ লগত সম্পৰ্কিত তাৰিখবিলাক লিখিবলৈ দিছে। ইয়াতে এইখিনি কিতাপত দিয়াই আছে, তোমালোকে চাই ল'বা। এইখিনি মই লিখি দিছোঁ। ডেট অফ বাৰ্থ জুন 12, 1929 এন ফ্ৰাংকৰ ডেট অফ বাৰ্থ। ইয়াৰ অফ ডেথ 1945। তাৰপিছত আছে ডেট অফ ষ্টাৰ্টিং হাৰ ডায়েৰী 14th June 1942। 3 নম্বৰত আছে চোৱা ৰিড দ্য টেক্সট এণ্ড ফিল দ্য কলমছ উইথ এ লিষ্ট অফ দ্য গিফ্টছ গিভন টু এন অন হাৰ বাৰ্থডে। কিতাপখন পঢ়িব দিছে আৰু কিতাপখন পঢ়ি ফিল দ্য কলমছ উইথ এ লিষ্ট অফ দ্য গিফ্টছ গিভন টু এনি অন হাৰ বাৰ্থডে। তাইৰ বাৰ্থডেত অৰ্থাৎ জন্মদিনত কোনে কি গিফ্ট দিছে সেইখিনি ইয়াতে কিতাপত 2টা ভাগ কৰি দিয়াই আছে, তাতে লিখিব দিছে। গিফ্টছ গিভন টু এন ফ্ৰাংক আৰু ইফালে আছে হু গেভ দেম। এন ফ্ৰাংকক কোনে কি গিফ্ট দিছিল? এন ফ্ৰাংকৰ গিফ্টবিলাক আছিল এ বাঞ্চ অফ ৰজেছ, এথোপা গোলাপ ফুল, এ প্লাণ্ট পুলি কিছুমান, পিয়নিছ ফুল, কেমেৰা অবস্কিউৰা, লটছ অফ সুইটছ, চকলেটছ, এ পাজল, ব্ৰুচ, টেলছ এণ্ড লিজেণ্ডছ অফ দ্য নেডাৰলেণ্ড এণ্ড চাম মানি। এইখিনি এন ফ্ৰাংকৰ প্ৰেজেণ্ট আছিল, বাৰ্থডে প্ৰেজেণ্ট, উপহাৰ। তাৰপিছত কোনে দিছিল সেইবিলাক? হু গেভ দেম হাৰ পেৰেণ্টছ এণ্ড ফ্ৰেণ্ডছ। তাইৰ অভিভাৱক অৰ্থাৎ মাক দেউতাক, হাৰ পেৰেণ্টছ মাক দেউতাক আৰু বন্ধুবৰ্গ তাইক এইবিলাক উপহাৰ দিছিল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।